যেহেতু ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনত যেহেতু বহুত ধৰণৰ পাচলি পোৱা যায়, বিশেষকৈ শাকবিলাক, আৰু শাক আমাৰ সকলোৰে বহুত প্ৰিয় নহয় জানো। সেইকাৰণে মই ভাবিলোঁ সদায় যিহেতু তেল মছলা এইবোৰ দিয়ে খাই থাকোঁ, আজি আপোনালোকক এটা বইলৰ ৰেচিপি দেখাম। আৰু তাৰ কাৰণে মই লৈছোঁ উৰহি, আৰু ইয়াত আছে মূলা শাক, লাই শাক, অলপমান আদা আৰু জলকীয়া। এইখিনি বস্তু দিয়ে অকল পানী দিয়ে যে খুব ধুনীয়া এটা ৰেচিপি হৈ যায়, সেইটোকে আজি আপোনালোকক কৰি দেখাম। ব'লক এতিয়া ৰেচিপিটোলৈ আগবাঢ়িছোঁ। প্ৰথমে এটা কেৰাহীত মই খুব ভালকৈ পানীখিনি ফুটাই ল'লোঁ, যিহেতু বইল বনাম। এতিয়া ইয়াতে মই জোখৰ নিমখ দি লওঁ। এয়া চাওক, ইমানখিনি নিমখ দিছোঁ, আধা চামুচতকৈ অলপ কম। আৰু নিমখ মই একেবাৰে দি দিছোঁ। আপোনালোকৰ যদি অকণমান নিমখটো দিয়াত খেলি মেলি থাকে, তেতিয়াহ'লে পিছত আকৌ অকণমান এড কৰি দিব। এতিয়া ইয়াতে মই দি দিম জলকীয়া, আদা। এইখিনি প্ৰায় 1 মিনিটমানৰ কাৰণে মই বইল হ'বৰ কাৰণে দিম। আদা আৰু জলকীয়া দি পেলাই অকণমান সময় ফুটিব দিলোঁ। এতিয়া প্ৰথমে মই উৰহিখিনি দি দিম। জুই কিন্তু আপোনালোকে পুৰা হাই ফ্লেমতে ৰাখিব। উৰহিখিনি দি মই প্ৰায় 1 মিনিটমানৰ কাৰণে এইখিনি বইল হ'বৰ কাৰণে দিম। উৰহিকেইটা অকণমান বইল হৈছে। এতিয়া ইয়াতে শাকখিনি দিয়াৰ আগতে মই কেইটামান জালুক ইয়াত দি দিম। এই গোন্ধটো আৰু বেছি ভাল কৰিব। এতিয়া মই লাহে লাহে মূলা শাকখিনি দি দিম। দিওঁতে এইখিনি মই এনেকৈ ফ'ল্ড কৰি পেলাই ইয়াৰ ওপৰত বহুৱাই দিম, এনেকৈ। আৰু তেনেকৈ লাই শাকো মই এনেকৈ আপোনালোকে ডাঙৰকৈ ল'ব, লৈ এনেকৈ ফ'ল্ড কৰি দিব। ফ'ল্ড কৰি দি হেঁচা মাৰি ইয়াৰ ওপৰত বহুৱাই দিব, এনেকৈ। চাব কিন্তু যাতে গৰম পানীত হাত নপৰে। গোটেইখিনি লাই শাক এনেকৈ দিয়াৰ পিছত এইখিনি এবাৰ মই এনেকৈ উল্টাই দিম। ঢাকনি নিদিব, তেতিয়া ৰংটো বেয়া হৈ যাব। অকণমান উল্টাই দিম। এনেকৈ থাকিব দিম প্ৰায় 10 মিনিটমান। তাৰপিছত আপোনালোকক মই দেখুৱাম এইখিনি কেনেকুৱা হ'ল। এয়া চাওক, গোটেইবোৰ খুব ধুনীয়াকৈ সিজি গ'ল, পানীও কমি গ'ল। ইমানখিনি পৰ্যায়লৈকে আপোনালোকে বইল কৰি ল'ব। এয়া চাওক, শাক কি ধুনীয়াকৈ সিজি গৈছে, কিন্তু কালাৰটো অলপো চেঞ্জ হোৱা নাই। আপোনালোকে ঢাকন মাৰি দিলে কিন্তু কালাৰটো চেঞ্জ হৈ যাব। এয়া চাওক, বইল ৰেডি হৈ গ'ল বইল চব্জি। লাই শাক কি ধুনীয়া হৈছে চাওক, এয়া কি ধুনীয়াকৈ সিজি গৈছে। এনেকুৱাও নহয় যে পূৰা ফেটফেটীয়া হৈ গৈছে, খুব ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, দেখিছে? আৰু এইফালে উৰহি চাওক কি ধুনীয়া হৈছে, কিন্তু কালাৰটো চেঞ্জ হৈ যোৱা নাই। আপোনালোকে এনেকৈ বনাই খাব, খুব ভাল লাগিব। এতিয়া ইয়াৰ ওপৰত টেষ্টটো আৰু এনহেঞ্চ কৰিবৰ কাৰণে মই অকণমান ঘি দি দিম। এইটো আপোনালোকৰ অপশ্যনেল। কোনোবাই যদি বাটাৰ খাই ভাল পায় তেতিয়াহ'লে বাটাৰ দি দিব, আৰু যদি দিব নিবিচাৰে নিদিলেও হ'ব, কিন্তু এই টেষ্টটো অলপ ভাল কৰে, মই সেইকাৰণে এনেকৈয়ে দি দিছোঁ। এনেকুৱা নতুন নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। খানা মেইন চেনেলটোক এনেকৈ মৰম দি থাকিব। মোৰ ৰেচিপিবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে সেয়াও কমেণ্টৰ মাধ্যমেৰে জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।